আজি ভাবিছোঁ ৰেচিপি ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একদম সহজতে বনাব পৰা বাটাৰ চিকেন মইনো কেনেকৈ বনাইছিলোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ প্ৰথমতে চিকেনখিনি মেৰিনেট কৰি ল'লোঁ যিখিনি মা মছলা লাগে সকলোখিনি দি আৰু লগতে এচামুচ দৈ দিবলৈ নাপাহৰিব আৰু গ্ৰেভিটোৰ কাৰণে মই ল'লোঁ কেৰাহীত অকণমান মিঠাতেল দি তাত অলপ গোটা মছলা দিলোঁ আৰু লগতে দিলোঁ আদা নহৰু পিঁয়াজ বিলাহী আৰু কেইটামান কাজু সেই গোটেইখিনি অকণমান ঠাণ্ডা হ'বলৈ দি মিক্সাৰ গ্ৰাইণ্ডাৰ পেষ্ট বনাই ল'লোঁ আৰু যিহেতু তাত অকণমান গোটা গোটা কিবা থাকি যাব পাৰে সেইকাৰণে সৰু চাকনি এখন লৈ গোটেইখিনি ধুনীয়াকৈ এনেকৈ দেখিছে নহয় চাকি ল'লোঁ আৰু এনেকৈ এপিচ এপিচকৈ চিকেন ফ্ৰাই কৰি ল'লোঁ এইটোৱে কিন্তু অকণমান টাইম লয় দেই এইটোৱে মোৰ একদম আমনি লাগি গ'লকৈ প্ৰতি পিচ চিকেন ফ্ৰাই কৰি অকণ পিছে মই বহল পেন এখন লৈছিলোঁ কাৰণে অকণমান বেছি চিকেন ফ্ৰাই কৰিবলৈ সুবিধা হ'ল আৰু একেবাৰে শেষত যিহেতু বাটাৰ চিকেন গতিকে তেলতে অকণমান বাটাৰ দি সেই যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিলোঁ ধুনীয়াকৈ যেতিয়া উতল আহিলে তাত দি দিলোঁ ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা চিকেনখিনি দেখিছেনে ইমান ধুনীয়া কালাৰটো আহিছে আৰু একেবাৰে শেষত দি দিলোঁ অকণমান ক্ৰীম আৰু এয়া পোলাও লগত ধুনীয়াকৈ খাবলৈ বুলি উলিয়াই দিলোঁ কি খাইছা চিকেন বাটাৰ মছলা ড্ৰাই চিকেন পোলাও পুৰা সানডে স্পেচিয়েল বঢ়িয়া থালি এটা দিছে একদম ফ্যান্টাস্টিক বিৰাট টেস্টি ভালকৈ বনাব জানিছনে একদম মজা মজা মজা